Hello student, কি খবৰ তোমালোকৰ? আশা কৰিছে তোমালোক সকলো ভালে আছা। বহু দিনৰ পৰা তোমালোকে ভিডিও বিচাৰি আছা, বিশেষকৈ আসাম হিষ্ট্ৰী যেটো চেপ্টাৰ আছিল আমাৰ। মই অকনমান স্বাস্থ্যজনিত কাৰণত কিছুদিন ৰেকৰ্ড কৰিব পৰা নাছিলো, গতিকে আজি আমি পঢ়িম আমাৰ যেটো আসাম হিষ্ট্ৰী চেপ্টাৰ আছে। ঠিক আছে, চেপ্টাৰটো অকনমান লং হয়, গতিকে ভিডিও দুটা মানত মই কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। তেতিয়া হলে মই এটা কথা চাবা তোমালোকে যে কি হ'ব চেপ্টাৰটোত মই পাৰ্টিকুলাৰ ইম্পৰ্টেন্ট এখিনি কৈ যাম, যিখিনি এতিয়ালৈকে এক্সামত ৰিপিট হৈ আছে সেইকিটা টপিকত মই বেছি গুৰুত্ব দিম, সেইকিটা টপিকত মই মাৰ্ক কৰি যাম, তোমালোকে সেই বস্তুখিনি চাবা। ঠিক আছে, সেইখিনি বেছিকে চাবা। ওকে, পঢ়িবতো আমি গোটেইটো চেপ্টাৰে লাগিব, কিন্তু মই ইম্পৰ্টেন্ট খিনিত মই অকনমান বেছিকে ইম্পৰ্টেন্স দিম বা মাৰ্ক কৰিম, যিখিনি আগতে এক্সামত আহিছে। ওকে, ঠিক আছে। ওকে, তেতিয়া হলে মন কৰিবা ফাৰ্ষ্টতে আমাৰ দিয়া আছে যে কি কৈছে আমি অসমৰ কথা পঢ়িব লাগিব। তো অসমৰ কথা পঢ়াৰ আগত আমি জানিব লাগিব যে অসমৰ হিষ্ট্ৰী কেনেকুৱা ধৰণৰ। ওকে, মানে অসমৰ মই যে কৈছো অসমৰ কথা পঢ়িব লাগিব মিন্স কি আমি অসমখনৰ নামটো কথাটো জানিব লাগিব, হয়নে? যে অসম নামটো কেনেকৈ আহিছিলে, আমাৰ এই অসম নামটোৰ আগত আমাৰ কেইটামান নাম আছিলে, সেই নামকেইটা কি কি আছিলে। ঠিক আছে, তো ফাৰ্ষ্টতে আমাৰ দিয়া আছে যে এডৱাৰ্ড গ্ৰেটৰ এখন বুকৰ নাম দিয়া আছে, কি দিছে এ হিষ্ট্ৰী অফ আসাম। ওকে, এ হিষ্ট্ৰী অফ আসাম বুলি এখন বুক আছিলে, বুকখনৰ ৰাইটাৰ কোন আছিলে, অথৰ কোন আছিলে, হি ৱাজ এডৱাৰ্ড গ্ৰেট। ঠিক আছে, তো এডৱাৰ্ড গ্ৰেটৰ এই বুকখনত মেনশ্যন আছে যে আমাৰ অসমৰ এনচিয়েন্ট নেমটো কি আছিলে, প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ এইখিনি মই এবাৰ বেলেগ এটা ক্লাছতো ডিসকাস কৰিছিলো। ঠিক আছে, প্ৰাগজ্যোতিষপুৰৰ কথা মই আগতে অলৰেডি ডিসকাস কৰিছো তোমালোকক। প্ৰাগ মিন্স কি কৈছিলো, ওল্ড বা এনচিয়েন্ট, বহুত আগৰ কথা ইয়াত দিয়া আছে। চোৱা, প্ৰাগ মিন্স কি হয়, বহুত পুৰণি, পূৰ্বৰ, আগৰ, পূব দিশৰ। কি কৈছে, জ্যোতিষ মিন্স কি, জ্যোতিষ চৰ্চা। আমাৰ আমি যে কি এষ্ট্ৰলজি কথা যে আমি পাতো, হয় আমাৰ এষ্ট্ৰলজি, আমাৰ এইখিনি ডিসকাশন ক'ত হৈছিলে, আমাৰ প্ৰাগজ্যোতিষপুৰত বা আমাৰ অসমত হৈছিলে। মিন্স আমি কি বুলি ক'ব পাৰো যে পূবৰ জ্যোতিষ চৰ্চা কৰা নগৰ। ঠিক আছে, পূবৰ জ্যোতিষ চৰ্চা কৰা নগৰখনে কি বুলি কোৱা হয়, প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিলে। ঠিক আছে, চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হৈছিলে। ঠিক আছে, বুজি পাইছো। তো প্ৰাগজ্যোতিষপুৰ ৱৰ্ডটোৰ মিনিং কি, পূবৰ, জ্যোতিষ মিন্স কি এষ্ট্ৰলজি, আৰু পুৰ মিন্স কি, পুৰ মিন্স আমি সংস্কৃতত পুৰ মানে নগৰ, নগৰ বা চিটি, মানে প্ৰাচীন কালৰ আমাৰ জ্যোতিষ চৰ্চা কৰা চিটিখনৰ নামে আমাৰ কি আছিলে, প্ৰাগজ্যোতিষপুৰ আছিলে। ঠিক আছে, এইটো আমি জানিব লাগিব। নেক্সট আহিব আমাৰ কি, কামৰূপ। কামৰূপ নামটোৰ কথা অলৰেডি তোমালোকক কৈছিলো। আটাইতকৈ ফাৰ্ষ্ট নামটো কি আছিলে আমাৰ, প্ৰাগজ্যোতিষপুৰ। ছেকেণ্ডত কি আহিব আমাৰ, কামৰূপ। কামৰূপ। তো কামৰূপৰ কথা মই কি কৈছিলো যে কামৰূপ নামটো কেনেকে হৈছিলে, এইটো ষ্টৰি মই কৈ থোৱা আছে, এটা ভিডিঅ'ত মই কৈছিলো, হয়নে? অলপ দিনৰ আগত এটা ভিডিঅ' গৈছিলে, তাত কোৱা আছে, লাইভ ভিডিঅ' আছিলে মেবি, যে কামৰূপ নামটো আমাৰ কেনেকে আহিছে, যে কামৰূপ নামটো আহিছে আমাৰ কামদেৱ, হয়নে? শিৱই যেতিয়া তপস্যা কৰিছিলে সতী দেৱীৰ মৃত্যু হওঁতে, হয়নে? সেই তপস্যা কৰোতে কামদেৱে শিৱৰ তপস্যা ভংগ কৰিবলৈ গৈছিলে। তো তেতিয়া কি হৈছিলে, শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে কামদেৱ ভস্ম হৈ গৈছিলে, শিৱৰ 3 নম্বৰ চকুটো খোল খাই গৈছিলে। আৰু শিৱৰ 3 নম্বৰ চকুটো খোল খাই গলে কি ওলায়, তাৰ পৰা জুই ওলায়, আৰু তেতিয়া কি হৈছিলে, কামদেৱ ভস্ম হৈ গৈছিলে। কিন্তু কামদেৱৰ পত্নী যিগৰাকী আছিলে, তেওঁ মানে কামদেৱৰ ৱাইফ কোন হয়, ৰতি দেৱী। তো ৰতি দেৱী শিৱক বহুত প্ৰাৰ্থনা কৰিলে যে মোৰ হাজবেণ্ডজন কেনেকে ঢুকাই গল, আপুনি হাজবেণ্ডজনক আকৌ জীয়াই দিয়ক, তেনেকুৱাকে প্ৰাৰ্থনা কৰিলে। আৰু সেই ৰতি দেৱীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ শিৱ ভগৱানে কামদেৱক পুনৰ ৰূপ দিছিলে। মিন্স কি, কামদেৱৰ ৰিবাৰ্থ হৈছিলে, কাম ৰূপ, কামদেৱে পুনৰ ৰূপ পাইছিলে। কামদেৱৰ কি হৈছিলে, ৰিবাৰ্থ হৈছিলে। ক'ত হৈছিলে, আমাৰ অসমতে হৈছিলে। ওকে, তো সেইটো কাৰণে আমাৰ এই প্লেচটোৰ নাম কি আছিলে, কামৰূপ আছিলে। বুজিছো। আৰু অসম নামটোৰ কথা আমি সকলোৱে জানো, আমাৰ অসম নামটো কি কাৰণে হৈছে, আমাৰ অসম নামটো হৈছে আহোম সকলৰ পৰা অসম নামটো হল বুলি কয়। ঠিক আছে, লগতে আৰু কি আছে, বেলেগ বেলেগ যদি আমি চাওঁ তেতিয়াহলে আমাৰ অসমখন অসমান, হয়নে, সমান নহয়, গতিকে সেই অসমানৰ পৰা আমাৰ অসম নামটো হৈছে বুলি কোৱা হয়। গতিকে বেলেগ বেলেগ কনচেপ্ট আছে। ঠিক আছে, তোমালোকে চিম্পলি এইটো কথা জানি থোৱা যে আমাৰ অসমৰ প্ৰাচীন নামখিনি কি আছিলে, আমাৰ অসমৰ প্ৰাচীন নাম আছিলে প্ৰাগজ্যোতিষপুৰ, কামৰূপ। ঠিক আছে, প্ৰাগজ্যোতিষপুৰ মানে কি কলো আমি, পূবৰ জ্যোতিষ চৰ্চা কৰা নগৰ। আৰু কামৰূপ কি কাৰণে হল, যে কামদেৱৰ ৰিবাৰ্থ হৈছিলে, হলে কামদেৱে পুনৰ ৰূপ পোৱাৰ কাৰণে আমাৰ কামৰূপ নামটো হৈছিলে। ওকে, আৰু অসমৰ কথাও বেলেগ বেলেগ আমাৰ থিয়ৰি আছে, তাৰে আমি ক'ব পাৰো আহোম সকলৰ পৰা অসম নামটো হৈছে। লগতে আৰু আমি কি ক'ব পাৰো যে আমাৰ অসমান, আমাৰ অসমখন, গতিকে তাৰ পৰা অসম হৈছে বুলি আমি ক'ব পাৰো। ঠিক আছে,
ওকে তো নেক্সট আমি যাওঁ আমাৰ ইয়াত ডাইনেষ্টি কিছুমানৰ নাম দিয়া আছে এতিয়াৰ পৰা আমি সেই ডাইনেষ্টিখিনি চাব লাগিব বা কিছুমান কিঙৰ নাম দিয়া আছে মোষ্ট ইম্পৰ্টেন্টলি আমি মনত ৰাখিম তো নেক্সট আমাৰ কি আছে কিছুমান আমি ৰজাৰ কথা পঢ়িব লাগিব বংশ কিছুমানৰ নাম পঢ়িব লাগিব আমি হেখিনি চাম আমি একেবাৰে আমাৰ এনচিয়েন্ট পিৰিয়ডৰ পৰা চাম ঠিক আছে আমাৰ প্ৰথম ৰজা কোনজনৰ কথা পাইছো ঠিক আছে ফাৰ্স্ট কিং কোনজনৰ কথা মেনশন পাইছো আমি হেখিনি গুটেখিনি চাম তো ফাৰ্স্টলি আমাৰ কৈছে যে কিংবদন্তি অনুসৰি মানে প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজাৰ নাম কি কৈছে মহিৰংগ দানৱ আৰু এখিনতে মই এটা কথা কৈ থওঁ যে তোমালোকৰ যিখিনি এই চেপ্টাৰটো আমাৰ এনচিইআৰটি বুকত নাই গতিকে ইংলিশ মিডিয়াম খিনিৰ কাৰণে এক্সট্ৰাকে পিডিএফ দিয়া হ'ব তোমালোকৰ নোটছত তোমালোকে হেখিনি পঢ়িব লাগিব ঠিক আছে তো তেনেকুৱা ধৰণে আমাৰ বুক নাই এনচিইআৰটি বুকত আমাৰ মেনশন নাই হেখিনি তো আমি আসামিজ মিডিয়ামৰ বুকৰ পৰা অকনমান পঢ়িব লাগিব আৰু যিখিনি নাই হেখিনি নোটছ প্ৰভাইড কৰা হ'ব তোমালোকক ওকে তো আমাৰ কি কৈছে যে ফাৰ্স্টত আমাৰ প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজাৰ নাম কি কৈছে মহিৰংগ দানৱ এটো কোৱেশ্চন আহিব পাৰে কিংবদন্তি একৰ্ডিং টু মাইথোলজি ওকে মাইথোলজি আমাৰ ফাৰ্স্ট কিংজনৰ নাম কি আছিল কৈছে মহিৰংগ দানৱ আমি এটো মনত ৰাখিম তো কৈছে যে তেখেতক প্ৰকৃত ৰজাতে তেওঁ মানে আমি ট্ৰুলি আমি কিং বুলি ক'ব নোৱাৰো তেওঁ কি আছে তেওঁ যে চিফ কিং আছিল মানে তেওঁ এজন নেতা টাইপৰ আছিল হল এখিনি মানুহক তেওঁ ৰুল কৰিছিল properly king concept তেতিয়া নাথাকিব পাৰে তেনেকুৱা ধৰণৰ থিওৰি আছে বাট আমাক যদি হুদে ফাৰ্স্ট কিংবদন্তি কিং কোন আছিল বা মাইথোলজিক্যাল কিং কোন আছিল তেতিয়া হলে আমি কি বুলি কম আমি মহিৰংগ দানৱৰ কথা আমি মেনশন কৰিব লাগিব ঠিক আছে মহিৰংগ দানৱ ওকে ওকে নেক্সট আমাৰ এজন কিঙৰ কথা দিয়া আছে হেজনৰ নাম হৈছে নৰকাসুৰ আমি শুনিছো নৰকাসুৰৰ কথা হয়নে নৰকাসুৰৰ কথা আমি কেনেকে শুনিছো আমি শুনিছো কামাখ্যা টেম্পলৰ পৰা আমি নৰকাসুৰৰ কথা শুনিছো হয়নে গতিকে নৰকাসুৰ কোন আছিল আমি হেয়া অকনমান চাম যে কি কৈছে আমাৰ হিষ্ট্ৰী বুৰঞ্জীত নৰকাসুৰক বংশটো কি বুলি কোৱা হৈছে ভৌম বংশ বুলি কোৱা হৈছে হৈছে কি কৈছে ভৌমা কি বুলি কোৱা হ'ব ইংলিছত ভৌমা ডাইনেষ্টি তো নৰকাসুৰ বিলংস টু ভৌমা ডাইনেষ্টি এটা ভৌমা মিন্স কি বুলি কৈছে তেওঁ কৰ পৰা জন্ম হৈছিল ভূমি বা পৃথিৱী আৰ্থ কোন কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় তো ভূমি বা পৃথিৱীৰ পৰা জন্ম হোৱাৰ কাৰণে তেওঁ কি বুলি কোৱা হৈছিল তেওঁৰ বংশটোৰ নাম ভৌমা ডাইনেষ্টি বুলি কোৱা হৈছিল ওকে আৰু কোৱা হয় তেওঁ নৰকাসুৰ নাম কি কাৰণে দিছে তেওঁ কৰ পৰা জন্মিছিল পৃথিৱীৰ গৰ্ভৰ পৰা পৃথিৱীৰ পৰা তেওঁ জন্ম হৈছিল ওকে আৰ্থৰ পৰা জন্ম হৈছিল বুলি কোৱা হয় গতিকে তেখেতৰ নামটো নৰকাসুৰ বুলি দিয়া হৈছে ঠিক আছে আৰু আগতে সো আমাৰ কিং মানে এই যিখিনি মাইথোলজিক্যাল কিং আমি সবৰে নাম বিলাকৰ পিছত অসুৰাটো পাম অখুৰ ঠিক আছে অখুৰটো পাম যেনেকে চোৱা ইয়াত কি পাইছো আমি দানৱ পাইছো মহিৰংগ দানৱ হয়নে দানৱা পাইছো হতকাসুৰ ৰত্নাসুৰ হম্বাসুৰ এনেকুৱা ধৰণে আমি কি পাইছো আমি অখুৰ নামটোহে আমি পিছত পাইছো ওকে ঠিক আছে ওকে নেক্সট আমাৰ ইয়াত দিয়া আছে অকনমান নৰকাসুৰৰ কথা যে নৰকাসুৰৰ কথা আমি কি জানো কামাখ্যা মন্দিৰৰ কথা জানো তেওঁ কি বনাইছিল কামাখ্যা মন্দিৰলৈ যোৱা খটখটিখিনি তেওঁ বনাইছিল আমি হেতু কথা জানো যে কি তেওঁ প্ৰথমতে বহুত ভক্তি কৰিছিল তাৰ পিছত কামাখ্যা দেৱীক তেওঁ বিয়া পাতিম বুলি তেওঁ প্ৰপ'জাল দিলে যাৰ কাৰণে কামাখ্যা মানে দেৱীয়ে কি কৰিলে তেওঁ এটো কথা ক'লে যে তুমি কি কৰিব লাগিব তুমি এটা ৰাতিৰ ভিতৰত মোৰ ওচৰলৈ অহা গুটেই তুমি মন্দিৰৰ যিমান ষ্টেপ আছে ষ্টেপখিনি তুমি বনাই দিব লাগিব ঠিক আছে খটখটিখিনি বনাব লাগিব তো নৰকাসুৰে ঠিক আছে মই বনাই দিম ওকে তো কি হল নৰকাসুৰে এই ষ্টেপখিনি বনাওতে ৰাতিপুৱা হও অৱস্থা মানে ৰাতিপুৱা নহওতে কুকুৰা এটাক ডাক দিয়াই দিলে ওকে মানে ৰাতিপুৱা হোৱাৰ আগত কৰিবলৈ কৈছিলে যে মানে নৰকাসুৰ বনাই হৈছিল গতিকে উপায় নাপাই কি কৰিলে কুকুৰা এটাক ডাক দিয়াই দিলে গতিকে ষ্টেপখিনি কমপ্লিট নহল এফালে ৰাতিপুৱা হৈ গল কুকুৰাই ডাক দিয়া মানে ৰাতিপুৱা হৈ যায় হয়নে গতিকে তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে তেওঁ ষ্টেপখিনি কমপ্লিট কৰিব নোৱাৰিলে আৰু কাক বিয়া পাতিব নোৱাৰিলে তেওঁ দেৱীক বিয়া পাতিব নোৱাৰিলে ঠিক আছে আৰু তাৰ কাৰণে তেওঁ কি কৰিলে কুকুৰাটো খেদি মাৰিছিলে গতিকে এতিয়াও হে আমি যদি যাওঁ তাৰে আমি কুকুৰা কটা বুলি জায়গা এটা পাম কামাখ্যা মন্দিৰলৈ গলে তাত কি কৰিছিল তেওঁ হে কুকুৰাটো মাৰিছিলে খেদি তেওঁ কাটি মাৰি পেলাইছিল গতিকে হে জায়গাটোৰ নাম কুকুৰা কটা হ'ল এতিয়াও ঠিক আছে হেখিনি আমাৰ হিষ্ট্ৰী লগত লিংক হৈ আছে ওকে তাৰ পিছত কৈছে যে নৰকাসুৰ কেনেকুৱা আছিল তেওঁ বহুত বেছি অত্যাচাৰী আছিল বুলি কৈছে হলে তেওঁ সা দেৱীক বিয়া পাতিব বিচাৰিছে আৰু তেওঁ বেলেগ বহুত অত্যাচাৰমূলক কাম কৰিছিল যাৰ কাৰণে আমি ভগৱান কৃষ্ণৰ কথা শুনিছো হয়নে তো ভগৱান কৃষ্ণই কি কৰিলে বুলি কৈছে নৰকাসুৰক মাৰি পিনি তেওঁ কি কৰিলে ভগদত্তক ঠিক আছে ভগদত্ত বুলি আমাৰ এজন ৰজা আছিল তেওঁ ইম্পৰ্টেন্ট কি কাৰণে ইম্পৰ্টেন্ট মক তেওঁ ভগদত্তক কি কৰিলে প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিলে তো নৰকাসুৰৰ পিছত আমাৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন হৈছে ৰজা হৈছে আমাৰ ভগদত্ত হৈছে এতিয়া ভগদত্ত আমাৰ কাৰণে কি কাৰণে ইম্পৰ্টেন্স চাবা
যে ভগদত্ত কি হয় তেওঁ নৰকাসুৰৰ পিছত তেওঁ ৰজা হৈছে তেওঁ আমাৰ কাৰণে ইম্পৰ্টেন্ট যে তেওঁ কি কৰিছিলে কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল আমি শুনিছো ন কুৰুক্ষেত্ৰৰ যুদ্ধ শুনিছো মহাভাৰতত যে কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিলে কৌৰৱ আৰু পাণ্ডৱৰ মাজত তো এই কুৰুক্ষেত্ৰৰ যুদ্ধখনত কৌৰৱৰ হৈ আমাৰ অসমৰ এজন ৰজাই পাৰ্টিসিপেট কৰিছিল মানে তেওঁ কাৰ সাইডৰ আছিল তেওঁ কৌৰৱৰ সাইডৰ আছিল তো এই কৌৰৱৰ সাইড লৈ ওয়াৰ কৰা যুদ্ধ কৰা হে ৰজাজনৰ নাম কি আছিল হে ৰজাজনৰ নাম আছিল ভগদত্ত এটা তোমালোকে ভাবিব পাৰা কি কাৰণে কৌৰৱৰ সাইড লৈ যুদ্ধ কৰিলে পাণ্ডৱৰ সাইড লৈতো যুদ্ধ কৰিব পাৰিলেহেঁতেন এতিয়া কি হৈছিল শুনা যে এই যে আমাৰ ৰজাজন আছিল ভগদত্ত তেখেতৰ জীয়েক এগৰাকী আছিল ঠিক আছে জীয়েক গৰাকীৰ নামটো কি হৈছে জীয়েক গৰাকীৰ নামটো হৈছে ভানুমতি কি ভানুমতি তেওঁ কোনে বিয়া পাতিছিলে জানানে তেওঁ বিয়া পাতিছিলে দুৰ্যোধনে দুৰ্যোধন কোন আছিল কৌৰৱৰ আটাইতকৈ ডাঙৰ যিজন আছিল এজন দুৰ্যোধন আছিল হয়নে গতিকে সেই দুৰ্যোধনে বিয়া পাতিছিলে কাক বিয়া পাতিছিলে ভগদত্তৰ জীয়েক ভানুমতিক বিয়া পাতিছিলে ওকে আৰু বিয়া পতাৰ কাৰণে এতিয়া জুৱায়েকৰ সাইড লৈতো অবভিয়াসলি যুদ্ধ কৰিব লাগিব হয়নে তো কোৱা হয় যে এই ভগদত্তজন এজন বহুত ভাল যোদ্ধা আছিল